ক্ষেত্ৰত গৈ কেতিয়াও হাত পাতিব নালাগিব আৰু কি কি সুবিধা আছে সেইখিনি সুবিধা আমি চৰকাৰৰ পৰা ল'ব পাৰিব লাগিব কাৰণ চৰকাৰখন এতিয়া মুকলিমূৰীয়া অনুসূচিত জাতি জনজাতিৰ সুবিধাবিলাক বহুত বেলেগ মানুহে লৈ আছে গতিকে আমি সেইবিলাক ঠাই ঝুকিয়াই চাব লাগিব এই সমাজখনৰ দৃষ্টি সেইটো হ'ব লাগিব যে আমাৰ ইয়াত কি কৰিব লাগিব আমি ক'ত গ'লে আমি আমাৰ সুবিধাখিনি পাম সেইখিনি আমি প্ৰত্যেকেই কৰিব লাগিব মই আপোনালোকলৈ অনুৰোধ থাকিল প্ৰত্যেকগৰাকী এইটো নাভাবিব যে আমি পঢ়া শুনা নাই আমি একো নাজানো সেইটো নহয় কাৰণ ভূপেন হাজৰিকাৰ মা কোনো বিশ্ববিদ্যালয়ত পঢ়া নাছিল বা আম্বেদকাৰৰ মা কোনো বিশ্ববিদ্যালয়ত পঢ়া নাছিল স্বামী বিবেকানন্দৰ মা কোনো বিশ্ববিদ্যালয়ত পঢ়া নাছিল প্ৰত্যেকগৰাকী মানুহ অভিজ্ঞতাৰে বহুত পৰিপুষ্ট অভিজ্ঞতাই আমাক বহুত কথা শিকায় দুখ ভাগৰ মানুহৰ তিৰস্কাৰ মানুহৰ লাঞ্ছনা মানুহৰ অৱহেলা সেইবিলাকক আমি অভিজ্ঞতা বা আমি আমাৰ চেলেঞ্জ হিচাপে লৈ আমি আমাৰ জাতি জনগোষ্ঠীৰ কাম কৰিব লাগিব গতিকে আপোনালোকলৈ অনুৰোধ থাকিল ভূপেন হাজৰিকাদেৱৰ নামটো কৈছে গতিকে তেওঁ কৰা মূল্যবোধৰ কথাবিলাক তেওঁ কৈছিলে নাই অসমীয়াই ৰূপহী মোৰ গুণৰ নাইহে কৈছিলে কিমান কথা কৈ গৈছে গতিকে সেইবিলাক কথা আমি কামত প্ৰতিপন্ন কৰিব লাগিব অকল মুখস্থ কৰি গান গাই মঞ্চ এখনত গৈ আমি সভা দৰ্শন কৰিলে নহ'ব আমি ব্যক্তিগত কামত সেইবিলাক কৰিব লাগিব আকৌ কি কৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কৈছিলে গতিকে সেইবিলাক তীৰ্থ মানে কি য'ত জ্ঞানৰ কথা কি কৰা হয় অধ্যয়ন কৰা হয় যি জ্ঞানেৰে আমি চলিব পাৰিম আমাৰ বাস্তৱ জীৱনত আমি আমাৰ চালিকা শক্তিৰে আনৰ ওচৰত আমি চকুত হৈ খোজত হৈ পৃথিৱীৰ বিভিন্ন জাতি জনজাতিৰ মানুহৰ লগত মিলিব পৰাকৈ চলিব পাৰে যিবিলাক মানুহে আমাক কি কৰে বুজি পাইছে নিশ্চয় গতিকে তেওঁলোকৰ লগত আমি চেলেঞ্জ কৰি আমি আমাৰ চৰকাৰৰ পৰা সুবিধা আমি প্ৰত্যেকৰ ঘৰখনত আমি ল'ৰা ছোৱালীক দিহা পৰামৰ্শ দিব লাগিব ভূপেন হাজৰিকাৰ লেখীয়াকৈ আমাৰ প্ৰত্যেকৰে মাজত ভূপেন হাজৰিকাৰ আত্মা লুকাই আছে প্ৰত্যেকজন ব্যক্তিয়ে ভূপেন হাজৰিকা বুলি কয় শব্দটো কোৱাৰ লগে লগে মনৰ ভিতৰত আন্দোলন শুরু হয় কি কৈ থৈছিল কি কৰি থৈ গৈছিল তেওঁ অসমক ভেটিগঢ়তা অসমৰ জাতিগঢ়তা তেনেকুৱা ব্যক্তি মই নাই বুলি আজি গৌৰৱেৰে ক'ব পাৰোঁ গতিকে আপোনালোকলৈ অনুৰোধ থাকিল বহুত কথা মোৰ তেনেকৈ লেকচাৰ দিয়া অভ্যাস নাই কিবা বিয়াতে কৈছোঁ যদি ভুলভ্ৰান্তি হ'ব পাৰে আপোনালোকে কৰজৰে মোক মাৰ্জনা মই কৰজৰে অনুৰোধ কৰিছোঁ আপোনালোকে মাৰ্জনা কৰিব শেষত ভূপেন হাজৰিকাই গাই দিয়া লিখি থৈ যোৱা গাই যোৱা গান এটা মই দুটা কৰি যাওঁ ভুল হ'লে মাফ কৰিব মানুহ দেখিছো আজি বহুত মানুহ দেখিছো আজি বহুত মানুহ কথাৰ সিন্ধু মথি অমৃত চুহি খোৱা ভণ্ড হয়নে ভণ্ড মানুহেই বহুত মুখত মুখা পিন্ধি আপোনালোকক নচুৱাই আছে কন্দুৱাই আছে গতিকে সেই ভণ্ড মানুহৰ মুখা খুলি আমি আগুৱাই যাব লাগিব সেইখন ৰং সেইখন ধৰ্মহে আমি কৰিব লাগিব গতিকে আপোনালোকলৈ আকৌ অনুৰোধ থাকিল আপোনালোকে নিজৰ পৰিয়াল নিজৰ ল'ৰা ছোৱালীক ভাল কৰিবৰ কাৰণে যত্ন কৰিব এইখিনি মই আশা ৰাখিলোঁ আগন্তুক সময়ত আমাৰ 14তম হৈছে 15তম হৈছে যিমানবিলাক তাতে আমি শুনিবলৈ পাওঁ যে আমাৰ 10গৰাকী ল'ৰাই চাকৰি পাইছে 10গৰাকী ছোৱালীয়ে চাকৰি পাইছে 10গৰাকী ছোৱালীয়ে NGO কিছুমানত কাম কৰি আছে তেনেকৈ আমি কাম কৰিব লাগিব আৰু প্ৰতিবাৰ এই মিটিংবিলাক আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব গতিকে অনুৰোধ থাকিল আপোনালোকলৈ বহুত ধন্যবাদ ইমান কষ্টৰে শুনি আছে বহুত ধন্যবাদ থাকিল